হেল্ল' ষ্টুডেণ্টছ, আজি লৈ আছোঁ ক্লাছ 12ৰ ক্ষমতাৰ বিকল্পিক কেন্দ্ৰ পলিটিকেল ছায়েন্সৰ ছেকেণ্ড ইয়াৰৰ কুৱেশ্যন এনচাৰ। গতিকে ইয়াত আছে ইউৰোপীয় সংঘৰ দুটা অৰ্থনৈতিক আৰু দুটা ৰাজনৈতিক প্ৰভাৱ উল্লেখ কৰা। অৰ্থনৈতিক ক্ষেত্ৰত ইউৰোপীয় সংঘই আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ 3 গুণ বেছি অংশ বিশ্ব বাণিজ্যত দখল কৰিবলৈ সক্ষম হৈছে। তাৰপিছত 2 নম্বৰ পইণ্ট আছে ইউৰোপীয় সংঘৰ মুদ্ৰা ইউৰো আমেৰিকান ডলাৰত প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। তাৰ পিছৰটো আছে সামৰিক প্ৰভাৱ বা সামৰিক ক্ষেত্ৰত কি প্ৰভাৱ বিস্তাৰ কৰিছে। সামৰিক ক্ষেত্ৰত ইউৰোপীয় সংঘৰ বিশ্বৰ ভিতৰত দ্বিতীয় স্থানৰ আটাইতকৈ প্ৰভাৱশালী স্থান আছে আৰু ইয়াৰ সামৰিক ব্যয়ো যথেষ্ট বেছি। তাৰপিছত আছে 2 নম্বৰ পইণ্ট, এইটো 2 মাৰ্কৰ বা 4 মাৰ্কৰ কাৰণে আহিব। এনেকুৱা আহিব যে দুটা সামৰিক প্ৰভাৱ বা দুটা অৰ্থনৈতিক প্ৰভাৱ উল্লেখ কৰা। তাৰপিছত আছে ইউৰোপীয় সংঘৰ 2 সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী, যাৰ হাতত প্ৰায় 550টা পাৰমাণৱিক ক্ষেপণাস্ত্ৰ বা মিছাইল আছে। আৰু এইটো বৰ্তমান ব্ৰিটেইন ইউৰোপীয় সংঘৰ পৰা ওলাই গৈছে। বৰ্তমান ব্ৰিটেইন, যাক ব্ৰেক্সিট বুলি কোৱা হয়, কিন্তু পাঠ্যপুথিৰ পুৰণি তথ্য অনুসৰি এইটো উত্তৰ। বৰ্তমান ব্ৰিটেইন ইয়াৰ সদস্য হৈ থকা নাই ইউৰোপীয় ইউনিয়নৰ, ইয়াক ব্ৰেক্সিট বুলি কোৱা হয়। ব্ৰেক্সিটৰ বিষয়ে পিছত পাবা। এছিয়ানৰ মূল স্তম্ভ কেইটা কি কি? এছিয়ানৰ মূল স্তম্ভ কেইটা হ'ল বৃহৎভাৱে আলোচনা কৰে। এইটো মোষ্ট ইম্পৰ্টেণ্ট 6 মাৰ্কৰ কাৰণে। নাইবা এছিয়ান কি, এছিয়ানৰ স্তম্ভ কেইটাৰ বিষয়ে আলোচনা কৰা, এনেকুৱা ধৰণেও আহিব পাৰে উত্তৰ। এছিয়ানৰ উত্তৰ দিয়া আছে এছিয়ানৰ সম্পূৰ্ণ নাম হ'ল এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন, হ'ল দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ এক আঞ্চলিক সংগঠন। এছিয়ানৰ মূল স্তম্ভ 3টা তলত চমুকৈ আলোচনা কৰা হ'ল। আছিয়ান নিৰাপত্তা পৰিষদ, আছিয়ান ছিকিউৰিটি কমিউনিটি। নিৰাপত্তা পৰিষদৰ জৰিয়তে আছিয়ানৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজত মিলাপ্ৰীতি, সহযোগিতা বৃদ্ধি, অন্য ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা, দেশৰ সাৰ্বভৌমত্বক সন্মান জনোৱা আৰু এই বৈদেশিক নীতিৰ মাজত সমন্বয় সাধন কৰি আদিৰে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এইটো বিচৰা হৈছে বা ইয়াক বিচৰা হৈছে। ইয়াৰ জৰিয়তে এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদ যাতে সহস্ৰ সংঘাতলৈ ৰূপান্তৰিত নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো হৈছে এছিয়ান নিৰাপত্তা পৰিষদৰ মূল উদ্দেশ্য। অৰ্থনৈতিক পৰিষদ বা সহযোগিতা, এছিয়ান ইকনমিক কমিউনিটি। এছিয়ানৰ অন্যতম মুখ্য উদ্দেশ্য হৈছে সদস্য দেশসমূহৰ মাজত অৰ্থনৈতিক উন্নয়নৰ সাধন কৰা, বাণিজ্য বৃদ্ধি, বিনিয়োগ উৎসাহিত কৰা, উদ্যোগ স্থাপন আৰু দৰিদ্ৰতাৰ হ্ৰাসৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰপিছতো চাই যোৱা। তাৰপিছত 3 নম্বৰ পইণ্টটো চাই যোৱা, সামাজিক আৰু সাংস্কৃতিক উন্নয়ন। সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ পৰা উন্নয়ন কেইটা স্তম্ভ হয়। এছিয়ান ছ'চিঅ' কালচাৰ কমিউনিটি। এছিয়ানে শিক্ষা, স্বাস্থ্য, বিজ্ঞান, সংস্কৃতি আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সদস্য দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰে আৰু ইয়াৰ ফলত জনসাধাৰণৰ জীৱনমান উন্নত হয় আৰু আঞ্চলিক ঐক্য শক্তিশালী হয়। তাৰপিছত আছে 3 নম্বৰ, ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান ক্ষেত্ৰসমূহ কি কি? এইটো মোষ্ট ইম্পৰ্টেণ্ট 6 মাৰ্কৰ কাৰণে। এইটো এনেকুৱা ধৰণৰ 100% কমন পাবা এইবিলাক কুৱেশ্যন। হাফ ইয়াৰলি হওক, এনুৱেল এক্সাম হওক বা প্ৰি ফাইনেল হওক, এইকেইটা আহে। এইকেইটাৰ বিষয়ে লিখিবলৈ দিছে। ইউৰোপীয় সংঘৰ প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান ক্ষেত্ৰ। ইউৰোপীয় সংঘৰ প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান ক্ষেত্ৰ 3টাৰ ভাগত ভাগ কৰিব পাৰি, সেই বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। 1 নম্বৰ পইণ্ট, অৰ্থনৈতিক ক্ষেত্ৰ। 2005 চনৰ হিচাপত ইউৰোপীয় সংঘৰ মুঠ ঘৰুৱা উৎপাদন জিডিপিৰ সম্পূৰ্ণ নাম চমুকৈ আহিব পাৰে যে জিডিপিৰ সম্পূৰ্ণ নাম কি? গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। মুঠ ঘৰুৱা উৎপাদন আছিল 12 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ আৰু এই পৰিমাণ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ ঘৰুৱা উৎপাদনতকৈ কিছু পৰিমাণে বেছি। বৰ্তমান সময়ত ইউৰোপীয় সংঘৰ বাণিজ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যতকৈ 3 গুণে শক্তিশালী হ'ব বুলি মত পোষণ কৰিছে। ইউৰোপীয় সংঘই নিজৰ প্ৰভাৱ যে কেৱল আমেৰিকালৈ বিস্তাৰ কৰিছে তেনে নহয়, ই নিজকে বিশ্ব বাণিজ্য সংস্থাত নিজকে শক্তিশালী সংঘ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গতিকে এইটো 6 মাৰ্কৰ কাৰণে আহিলে এইটো এটা পইণ্ট। তাৰপিছত আৰু এটা ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰ। 2 নম্বৰ পইণ্টটো ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰ। ইউৰোপীয় সংঘই ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আহিছে। তাৰপিছত বহুতো জাতিৰাষ্ট্ৰক
বহুতো জাতিৰাষ্ট্ৰক লগ লৈ ইউৰোপীয় সংঘই এখন জাতিৰাষ্ট্ৰৰ নিচিনাকৈ কাম কৰিবলৈ অপচেষ্টা কৰিছে। ই এখন সংবিধান প্ৰণয়নৰ প্ৰচেষ্টা চলাইছে যদিও এই প্ৰচেষ্টাত ই বিফল হ'ল। তথাপিও তাৰ মাজত বহুতো উপাদান আছে, যেনে ইউৰোপীয় মুদ্ৰা, ইউৰোপিয়ান কইনছ, ইউৰোপীয় পতাকা, ইউৰোপিয়ান ফ্লেগ, জাতীয় সংগীত, ইউৰোপিয়ান নেশ্যনেল এন্থেম আৰু প্ৰতিষ্ঠা দিৱস, ফাউণ্ডাৰ্ছ ডে। সামৰিক ক্ষেত্ৰ, 3 নম্বৰ পইণ্টটো হৈ গ'ল সামৰিক ক্ষেত্ৰ। ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা অন্য এক কাৰক হ'ল সামৰিক ক্ষেত্ৰ। বিশ্বৰ ভিতৰত আমেৰিকাৰ সামৰিক ক্ষেত্ৰত আটাইতকৈ শক্তিশালী, কাৰণ ই বিশ্বৰ 12খন ৰাষ্ট্ৰই সামৰিক ক্ষেত্ৰত যিমান টকা ব্যয় কৰে বা খৰচ কৰে, সেই ৰাষ্ট্ৰকেইটাৰ সামৰিক ক্ষেত্ৰত সিমান টকা ইউৰোপীয় সংঘই ব্যয় কৰা দেখা যায়। ইউৰোপীয় সংঘ কি বা ইউৰোপিয়ান ইউনিয়ন কি? 1991 চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত বিশ্বত এখন নতুন ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি হয়। তেতিয়া ইউৰোপীয় দেশসমূহ একেলগে হৈ মিলি শক্তিশালী সংগঠন গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিল, আৰু এই অনুসৰি 1992 চনত ইউৰোপীয় সংঘৰ বিভিন্ন দেশ একত্ৰিত হৈ ইউৰোপীয় সংঘ গঠন কৰে, অৰ্থাৎ তাকে ইউৰোপিয়ান ইউনিয়ন বুলি কোৱা হয়। অসমীয়াতকৈ ইউৰোপীয় সংঘ বুলি কোৱা হয়। বৰ্তমান ইউৰোপীয় সংঘ বিশ্বৰ এক শক্তিশালী আঞ্চলিক সংগঠন হিচাপে পৰিগণিত হৈছে। তাৰ পিছতো আছে যে মাৰ্শ্বাল আঁচনি বা মাৰ্শ্বাল প্লেন কি? মাৰ্শ্বাল আঁচনি কি আছিল? এইটো আহে 2 মাৰ্কৰ কাৰণে আহি যায়। এইটো ইউনিট টেষ্টত আহে আৰু প্ৰি টেষ্টতো আহে, ফাইনেলতো কেতিয়াবা আহি যায়। 1945 চনত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত, অৰ্থাৎ 1947 চনত ইউৰোপীয় দেশসমূহৰ অৰ্থনৈতিক অৱস্থা অতি দুৰ্বল হৈ পৰিছিল। ফলত ইউৰোপৰ অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক ব্যৱস্থা পুনৰ গঠনৰ বাবে আমেৰিকাৰ বিখ্যাত বিদেশ সচিব জৰ্জ মাৰ্শ্বালে এখন বিশেষ অৰ্থনৈতিক সাহায্য হিচাপে আঁচনিৰ প্ৰস্তাৱ আগবঢ়াইছিল, আৰু ইয়াকে মাৰ্শ্বাল আঁচনি বুলি কোৱা হৈছিল। আৰু এই আঁচনিখন 1947 চনত। তাৰ পিছতটো চাই যোৱা। তাৰ পিছত কি আছে যে তাৰ পিছৰ কুৱেশ্যন, এইটো আঁচনিক মাৰ্শ্বাল আঁচনি বুলি কোৱা হৈছিল, 1947 চনত প্ৰৱৰ্তন কৰা হৈছিল। তাৰ পিছতটো চাবা। তাৰ পিছতো দিয়া আছে। তাৰ পিছতো চাই যোৱা। ইউৰোপীয় সংঘৰ বৈশিষ্ট্য বা উপাদানসমূহৰ বিষয়ে আলোচনা কৰা। ইউৰোপীয় সংঘ, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন যে ইউৰোপীয় সংঘৰ ওপৰত এটি টোকা লিখা, গতিকে তোমালোকে এইখিনি লিখিব লাগিব। ইউৰোপীয় সংঘৰ বৈশিষ্ট্যৰ উপাদানসমূহ লিখা। 4টা উপাদান, এইটো 2 মাৰ্কৰ কাৰণে আহে। ইউৰোপীয় পতাকা, ইউৰোপীয় মুদ্ৰা, এইটো 2 মাৰ্কৰ বা 4 মাৰ্কৰ কাৰণে আহে। জাতীয় সংগীত, ইউৰোপীয় জাতীয় সংগীত, আৰু 4 নম্বৰ প্ৰতিষ্ঠা দিৱস। ইউৰোপীয়ৰ নিজা প্ৰতিষ্ঠা দিৱস আছে নিজা ৰাষ্ট্ৰসমূহৰ। তাৰ পিছতো চাই যোৱা। তাৰ পিছতো দিয়া আছে 7 নম্বৰ, ইউৰোপীয় মুদ্ৰাক কি বুলি কোৱা হয়? ইউৰো বুলি কোৱা হয়। এইটো 2013 চনত আহিছিল। এইটো প্ৰায় ৰিপিট হৈ থাকে কুৱেশ্যন, ফাইনেলতো আহে, যিকোনো কুৱেশ্যন ইউনিট টেষ্টতো আহে। ইউৰো বুলি কোৱা হয়। আৰু আমেৰিকাৰ মুদ্ৰা, আৰু এটা কওঁ, আমেৰিকাৰ মুদ্ৰাক ডলাৰ বুলি কোৱা হয়। ব্ৰিটেইন বা ইংলেণ্ডৰ মুদ্ৰাক পাউণ্ড বুলি কোৱা হয়। ইউৰোপীয় সংঘ কেতিয়া গঠন হৈছিল? এইটো 1992 চনত ইউৰোপীয় সংঘ গঠন কৰা হৈছিল। 9 নম্বৰটো চাই যোৱা। 9 নম্বৰটো এছিয়ানৰ সম্পূৰ্ণ ৰূপ কি? এইটো 2014 চনত আহিছিল। এছিয়ানৰ এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন, দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংঘ বা সংস্থা। তাৰ পিছতো আছে। তাৰ পিছতো চাই যোৱা। নেক্সট কুৱেশ্যন, দ্য কাউন্সিল অফ ইউৰোপ কেতিয়া গঠন কৰা হৈছিল? দ্য কাউন্সিল অফ ইউৰোপ, ইউৰোপ সংসদ কেতিয়া গঠন কৰা হৈছিল বা পৰিষদ কেতিয়া গঠন কৰা হৈছিল? এইটো উত্তৰটো হ'ব, এইটো উত্তৰটো চাই যোৱা। এইটো 1949 4 মে' তাৰিখে গঠন কৰা হৈছিল। কোনে কেতিয়া মুক্তদ্বাৰ নীতি, অপেন ডোৰ পলিচি কোনে গ্ৰহণ কৰিছিল? এইটো প্ৰায় আহে, প্ৰায় ৰিপিট হয়। এইটো 2018 চনত ফাইনেলত আহিছিল। HS ফাইনেলত 2018ত আহিছিল। এইটো চীন দেশে 1978 চনত গ্ৰহণ কৰিছিল। এইটো 2 মাৰ্কৰ বাবে আহিব পাৰে। কোনে কেতিয়া চীনত মুক্তদ্বাৰ নীতি গ্ৰহণ কৰিছিল? এইটো এনেকুৱা আহিব। OEC কি? OEC, অৰ্গেনাইজেশ্যন ফৰ ইউৰোপিয়ান ইকনমিক কোঅপাৰেশ্যন, ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংস্থা, 1948 চনত গঠন কৰা হয় বা গঠন কৰা হৈছিল। 13 নম্বৰ, ভাৰত আৰু চীনৰ মাজত সংঘাতৰ 2টা ক্ষেত্ৰ বা ঠাইৰ নাম উল্লেখ কৰা। এইটো 2018 চনত আহিছিল। অৰুণাচল প্ৰদেশ। তাৰপিছত 2 নম্বৰটো হৈছে লাডাখ। তাৰ পাছৰটো চাই যোৱা। তাৰ পাছৰ 14 নম্বৰ কুৱেশ্যন,
এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইকাৰণে ভিডিঅ'টো বহুত দীঘলীয়া হৈছে। গতিকে তোমালোকে চাবা ভিডিঅ'বিলাক, আশা কৰোঁ ইয়াৰ পৰা বহুতো উপকৃত হ'বা। বিশ্বৰ 5খন শক্তিশালী অৰ্থনীতি ৰাষ্ট্ৰৰ নাম লিখা। 1 নম্বৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউনাইটেড ষ্টেট অফ আমেৰিকা, USA। তাৰপিছত 2 নম্বৰ হ'ব চাইনা, 3 নম্বৰ হ'ব জাপান, 4 নম্বৰ হ'ব জাৰ্মানী আৰু 5 নম্বৰ হ'ব ইণ্ডিয়া, ভাৰতবৰ্ষ বা ভাৰত, ইণ্ডিয়া। 5 নম্বৰত আছে ভাৰতবৰ্ষ, কিন্তু বৰ্তমান ভাৰতবৰ্ষ 6 নম্বৰ পজিশ্যনত আছে। নতুন আন্তঃৰাষ্ট্ৰীয় 15 নম্বৰ নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ 2টা নীতি লিখা। এইটো 2020 চনত আহিছিল, 2020ত 2 মাৰ্কৰ বাবে আহিছিল। এইটো যথেষ্ট ইম্পৰ্টেণ্ট, তোমালোকে চাই যাবা। এইটো অৰ্থনৈতিক 2টা নীতি, নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ 2টা নীতি হ'ব আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, আৰু বিশ্ব বেংক, ৱৰ্ল্ড বেংক, বিশ্ব বেংক। এই 2টা মোষ্ট ইম্পৰ্টেণ্ট। WTOৰ পূৰ্ণৰূপ কি? 2016 চনত আহিছিল, এইটো হ'ব ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। এইটো 2016 চনত আহিছিল, 1 মাৰ্কৰ কাৰণে। তাৰপিছতে 17 নম্বৰটো চাই যোৱা। 17 নম্বৰত কি দিয়া আছে? 17 নম্বৰ কুৱেশ্যনটো চাই যাবা। ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰা দুটি ক্ষেত্ৰ লিখা। এইটো 2017 চনত আহিছিল। যদি 2টা কয় তেনেহ'লে 2টা তোমালোকে অলপ অৰ্থনৈতিক ক্ষেত্ৰ, এইকেইটা আগত আলোচনা কৰিছোঁ, অৰ্থনৈতিক, ৰাজনৈতিক, সামৰিক ক্ষেত্ৰ। তাৰপিছত হৈছে চীনৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণসমূহ কি কি? এইকেইটা 4টা কাৰণ। চীনৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। কৃষি ব্যৱস্থা হ'ল চীনৰ অৰ্থনৈতিক উন্নয়ন হোৱাৰ কাৰণ। বৰ্তমান চীনে আধুনিক পদ্ধতিৰে কৃষি কাৰ্য কৰিছে আৰু বিভিন্ন ধৰণৰ বীজ উৎপাদন কৰিছে আৰু অৰ্থনৈতিক উন্নয়ন কৰিবলৈ সক্ষম হৈছে। তাৰ পিছৰটো আছে ঔদ্যোগিকৰণ। চীন দেশৰ উদ্যোগীকৰণ, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। চীন দেশৰ উদ্যোগবোৰ আধুনিকীকৰণৰ ফলত চীনৰ অৰ্থনীতিৰ উন্নয়নৰ মাত্ৰা বৃদ্ধি পাইছে। তাৰ ফলত আছে 3 নম্বৰটো, এইটো 4 মাৰ্কৰ কাৰণে আহে। তাৰ পিছৰটো আছে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে চীন দেশৰ অৰ্থনৈতিক উন্নয়নৰ মূল কাৰণ হৈছে বুলি ভাবিব পৰা যায়। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উন্নয়নৰ ঘটাই বৰ্তমান চীন দেশৰ আমেৰিকাৰ বিকল্প হিচাপে থিয় দিবলৈ সক্ষম হৈছে। তাৰপিছত আছে 4 নম্বৰটো সামৰিক বাহিনী শক্তিশালী কৰি চীন দেশে যথেষ্ট পৰিমাণে উন্নয়ন হৈছে। কাৰণ এই সামৰিক বাহিনী শক্তিশালী কৰি তোলাৰ ফলত আন কোনো দেশে চীনক আক্ৰমণ কৰিব পৰা নাই বা আক্ৰমণ কৰিবলৈ সাহস কৰা নাই, যাৰ ফলত চীনক শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। তাৰপিছৰ কুৱেশ্যন, ইউৰোপীয় সংঘৰ 2খন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। এইটো ইউৰোপীয় সংঘৰ 2খন সদস্য ৰাষ্ট্ৰৰ নাম হ'ব গ্ৰেট ব্ৰিটেইন। আগতে কিন্তু গ্ৰেট ব্ৰিটেইন আছিল, কিন্তু এতিয়া লিখিলেও হ'ব, কিন্তু বৰ্তমান গ্ৰেট ব্ৰিটেইন ইয়াৰ সদস্য নহয়, কিন্তু ব্ৰিটেইন। তাৰপিছত আছে ফ্ৰান্স। এই 2খন ৰাষ্ট্ৰ হৈছে ইউৰোপীয় সংঘৰ 2খন সদস্য ৰাষ্ট্ৰ। তাৰপিছত 21 নম্বৰ কুৱেশ্যনটো চাই যোৱা। 21 নম্বৰ কুৱেশ্যনত দিয়া আছে যে এছিয়ান কোন চনত গঠন কৰা হৈছিল? এইকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয়, আহিব। এছিয়ান কোন চনত গঠন কৰা? প্ৰথম অৱস্থাত ইয়াৰ কিমান সদস্য ৰাষ্ট্ৰ আছিল? এইটো 2 মাৰ্কৰ হয়। 2টা জইন কৰি দিছে কুৱেশ্যন, গতিকে এইটো ইম্পৰ্টেণ্ট হয়, চাই যাবা। 1967 চনত এছিয়ান গঠন কৰা হৈছিল। 1967 চনত এছিয়ান গঠন কৰা হৈছিল আৰু ইয়াত প্ৰথম অৱস্থাত 5খন সদস্য ৰাষ্ট্ৰ আছিল, যেনে ইণ্ডোনেছিয়া, মালয়েছিয়া, পিছত আছে ফিলিপিনছ, ছিংগাপুৰ আৰু থাইলেণ্ড। এই 5খন সদস্য ৰাষ্ট্ৰ যে এছিয়ানৰ 5খন সদস্য ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সময়ত 5খন সদস্য ৰাষ্ট্ৰকেইটা কি আছিল, এনেকুৱা আহিব পাৰে 2 মাৰ্কৰ কাৰণে। তোমালোকে চাই যোৱা, মই গুটিকেইটা দি দিছোঁ। এছিয়ানত যোগদান কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা। বৰ্তমান যে এছিয়ানত যোগদান কৰিছে, সেই যিকোনো 2খন ৰাষ্ট্ৰৰ নাম লিখিবলৈ কৈছে। চাই যোৱা, এইকেইটা কাৰেণ্ট এফেয়াৰতো হৈ যায়, যেনে ভাৰত এছিয়ানত যোগদান কৰিছে। ভাৰত 2 নম্বৰ পইণ্টটো চাই যোৱা। 2 নম্বৰ পইণ্টত আছে, 2 নম্বৰ পইণ্ট চাই যোৱা। এইটো চীন হ'ব। চীনো বৰ্তমান ইউৰোপীয় সংঘত যোগদান কৰিছে। গতিকে বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক, তোমালোকে চাই যাবা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক 100% থাকিবই পৰীক্ষাত। তাৰপিছত আছে 23 নম্বৰ কুৱেশ্যন। 23ত কি দিয়া আছে চাই যোৱা, যে কোনে কেতিয়া এইটো 23 নম্বৰ বা 23 নম্বৰ কুৱেশ্যন, কোনে কেতিয়া চীনৰ, চাই যাবা, মই কেইটামান নকওঁ আৰু কেইটামান কৈ যাম। আধুনিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। কোনে কেতিয়া চীন দেশৰ আধুনিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল?
চীনৰ প্ৰধানমন্ত্ৰী চৌ এন লাইয়ে 1973 চনত চীনত আধুনিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এইটো 2 মাৰ্কৰ কাৰণে আহে, বহুত ইম্পৰ্টেণ্ট হয়। আৰম্ভ কৰিছিল আধুনিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। মডাৰ্নাইজেশ্যন প্ৰচেছ ৱাজ ইন্ট্ৰডিউচ বাই দ্য প্ৰাইম মিনিষ্টাৰ অফ চাইনা চৌ এন লাই ইন্ট্ৰডিউচ 1973। 24 নম্বৰ কুৱেশ্যন, ইউৰোপীয় সংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা। কি উদ্দেশ্যে ইউৰোপীয় সংঘ গঠন হৈছিল? ইয়াৰ দুটা উদ্দেশ্য লিখিবলৈ দিছে, এইটো 2 মাৰ্কৰ কাৰণে হয়। ইউৰোপীয় সংঘৰ দুটা উদ্দেশ্য হ'ল, তলত উল্লেখ কৰা আছে, চাই যাবা। শান্তি আৰু সহযোগিতা বৃদ্ধি কৰা। ইউৰোপীয় সংঘৰ দুটা উদ্দেশ্য হৈছে শান্তি আৰু সহযোগিতা বৃদ্ধি কৰা। আৰু 2 নম্বৰ পইণ্ট আছে অৰ্থনৈতিক আৰু সামাজিক ৰাজনৈতিক বিকাশ কৰা। ব্ৰিক্সৰ সম্পূৰ্ণ নাম কি? ব্ৰিক্স, ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা এণ্ড চাউথ আফ্ৰিকা। FTA মানে কি? এইটো 2023 চনত আহিছিল, ফ্ৰী ট্ৰেড এৰিয়া, মুক্ত বাণিজ্য অঞ্চল। তাৰপিছতটো চাই যোৱা, এছিয়ানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি? 30 নম্বৰ, এইটো 2020 চনত আহিছিল, এইটো চাই যোৱা। এইটো 4 মাৰ্কৰ কাৰণে আহে, 2 মাৰ্কৰ কাৰণে আহে আৰু 6 মাৰ্কৰ কাৰণে আহিব পাৰে কেতিয়াবা। এছিয়ানৰ লক্ষ্য আৰু উদ্দেশ্য কেতিয়াবা আহিব, এছিয়ানৰ লক্ষ্যসমূহ উল্লেখ কৰা। কেতিয়া আহিব? এছিয়ানৰ উদ্দেশ্যসমূহ উল্লেখ কৰা। কেতিয়া আহিব? এছিয়ানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ উল্লেখ কৰা, একেই বস্তু। সদস্য ৰাষ্ট্ৰবিলাকৰ মাজত অৰ্থনৈতিক উন্নয়ন দ্ৰুত কৰা। 2 নম্বৰ, উমৈহতীয়া প্ৰচেষ্টাৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা। 3 নম্বৰ, বৃহৎ শক্তিৰ প্ৰতিযোগিতাৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সুস্থিৰতা ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া। 4 নম্বৰ, দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকৰ মাজত সামৰিক আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ চেষ্টা অটুট ৰখা। তাৰপিছত আছে 5 নম্বৰ, অন্যান্য উন্নয়নশীল দেশৰ লগত সহযোগিতা শক্তিশালী কৰাৰ ব্যৱস্থা কৰা। তাৰপিছত আছে চীনৰ অৰ্থনৈতিক উত্থানৰ বিষয়ে চমুকৈ আলোচনা কৰা। এইটো 2024 আৰু 2019 চনত আহিছিল। চীনৰ প্ৰখ্যাত নেতা মাও জে তুঙৰ নেতৃত্বত হোৱা বিপ্লৱৰ ফলত, কমিউনিষ্ট বিপ্লৱৰ ফলত দিব পাৰা তোমালোকে, 1949 চনত চীনত গণৰাজ্য প্ৰতিষ্ঠা হয় আৰু চীন দেশত ছোভিয়েট আৰ্হিৰ সাম্যবাদ প্ৰতিষ্ঠা কৰা হয়। কমিউনিষ্ট ছিষ্টেম প্ৰৱৰ্তন কৰা হয় আৰু 1970 দশকত চীনে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী আৰম্ভ কৰে। তেতিয়াৰ প্ৰধানমন্ত্ৰী চৌ এন লাই 1973 চনত 4টা ক্ষেত্ৰত চীনত আধুনিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। সেই 4টা ক্ষেত্ৰ হ'ল কৃষি ক্ষেত্ৰ, উদ্যোগ ক্ষেত্ৰ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্ষেত্ৰ আৰু সামৰিক খণ্ড বা ক্ষেত্ৰ। কিন্তু 1978 চনত চীনৰ নেতা ডেং জিয়াওপিঙে মুক্তদাৰ অৰ্থনৈতিক কাৰ্যসূচী আৰম্ভ কৰে আৰু এই নীতিৰ জৰিয়তে বহিৰ্দেশৰ পৰা ওলোৱা পুঁজি তথা প্ৰযুক্তিৰ বিনিয়োগেৰে উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে বা গুৰুত্ব দিয়ে। 1982 চনত চীনত কৃষিকাণ্ডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ইয়াৰ ফলত চীনৰ উৎপাদন বাঢ়ি গৈছে, যাৰ দ্বাৰা চীনে বিদেশী মুদ্ৰা অৰ্জন কৰি বিদেশত বিনিয়োগ কৰিব শিকিছে আৰু বিদেশী বিনিয়োগকাৰীসকলে চীনত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে। আৰু 2001 চনত চীনে বিশ্ব বাণিজ্য সংস্থাৰ সদস্যপদ গ্ৰহণ কৰিছে। আৰু এনেদৰেই দিবা যে এনেদৰে চীন দেশৰ অৰ্থনৈতিক তীব্ৰগতিৰ উত্থান ঘটিছিল। এইটোৱে 5 মাৰ্কৰ কাৰণে আহিলে এনেকুৱা লিখিবা। 6 মাৰ্কৰ কাৰণে অলপ ইন্ট্ৰডাকশ্যন দিবা, পিছত মেইনটো এনচাৰটো লিখিবা, তাৰপিছত অলপ এটা লাইনত বা দুটা লাইনত সামৰণি দি দিবা। তাৰপিছত আছে 32 নম্বৰ, ভাৰত এছিয়ানৰ এখন সদস্য ৰাষ্ট্ৰ, সঁচা নে মিছা? এইটো 2015 চনত আহিছিল, এইটো সঁচা নহয়, মিছা, কাৰণ ভাৰত এছিয়ানৰ এখন সদস্য ৰাষ্ট্ৰ নহয়। 33 নম্বৰ, চীন আৰু ভাৰতৰ 1962 চনত হোৱা সীমা বিবাদ সংঘাতৰ মূল দেশ আৰু দেশ লৈ হৈছিল। অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকছাই চীন বা আকাশী চীন বুলি কোৱা হয়। এইটো 2016 চনত আহিছিল। তাৰপিছত আছে এছিয়ান সম্প্ৰদায় কি? 1995 চনত দক্ষিণ এছিয়াৰ 10খন ৰাষ্ট্ৰৰ যোগদানেৰে ইউৰোপীয় সংঘৰ আৰ্হিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিকল্প হিচাপে এছিয়ান সৃষ্টি হয়। ইয়াৰ পূৰ্বতে ইয়াত এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন, দক্ষিণ পূব এছিয়া ৰাষ্ট্ৰসমূহৰ সংস্থা ইয়াৰ সম্পূৰ্ণ নাম। তাৰপিছত আছে মুক্তদাৰ নীতি মানে কি? এইটো 2016 চনত আহিছিল। 1 মাৰ্কৰ কাৰণে আহিছিল, কিন্তু এইটো 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়। 1978 চনত চীনৰ নেতা ডেং জিয়াওপিঙৰ নেতৃত্বত চীন দেশত মুক্তদাৰ নীতি প্ৰৱৰ্তন কৰা হয় আৰু নীতিৰ জৰিয়তে চীন দেশৰ লগত বেপাৰ বাণিজ্য কৰিবলৈ লয় আৰু ফলত চীনে বিদেশী ৰাষ্ট্ৰত বিনিয়োগ কৰি দেশীয় মুদ্ৰা উপাৰ্জন কৰিবলৈ পায় আৰু বিদেশী বিনিয়োগকাৰীসকলে চীনত বিনিয়োগ কৰি মুদ্ৰা অৰ্জন কৰিছে। তাকে মুক্তদাৰ নীতি বুলি কোৱা হৈছে বা ইংৰাজীত অপেন ডোৰ পলিচি বুলি কোৱা হয়। পৰীক্ষাত আহিব মুক্তদাৰ নীতি বুলিলে কি বুজায় বা মুক্তদাৰ নীতি মানে কি?
এনেকুৱা হ'ব। 36 নম্বৰ কুৱেশ্যন, ভাৰত চীনৰ মাজৰ পৰিস্থিতি সম্পৰ্কে বিষয়ে চমুকৈ আলোচনা কৰা। নাইবা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা, এনেকুৱা আহিব। এইটো 2012 আৰু 14 চনত আহিছিল, গতিকে 2027 চনত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক আগৰ পৰাই চলি আহিছে। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত আৰু চীনে বিদেশী শক্তি বহিষ্কাৰ কৰাৰ পাছত দুয়োখন দেশৰ মাজৰ সুমধুৰ আৰু আপোনপূৰ্ব আশা কৰা হৈছিল। কিন্তু 1950 চনত চীনে তিব্বতক নিজৰ অধীনলৈ আনে। ফলত ভাৰত আৰু চীনৰ মাজত সীমা দৃঢ়ীকৰণৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত মতানৈক্যৰ সৃষ্টি হয়। অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকছাই চীন অঞ্চলৰ সীমাক কেন্দ্ৰ কৰি 1962 চনত দুয়োখন দেশৰ মাজত সংঘাত আৰু যুদ্ধৰ সূত্ৰপাত ঘটে। কিন্তু 1988 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন দেশ ভ্ৰমণ কৰে আৰু তেওঁৰ চীন ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাত যথেষ্ট অৰিহণা যোগাইছিল। কিন্তু 1992 চনত ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল। এইটো 1 মাৰ্কৰ কুৱেশ্যন হয়। 2003 চনত অটল বিহাৰী বাজপেয়ীয়ে চীন ভ্ৰমণ কৰে আৰু দুয়োখন দেশৰ মাজত এক সুমধুৰ সম্পৰ্ক গঢ়ি উঠে। এনেদৰে ভাৰত আৰু চীনৰ পৰিস্থিতি সম্পৰ্ক চলি আহিছে বুলি ক'ব পাৰি। এইটো 4 মাৰ্কৰ কাৰণে আহিব পাৰে। 37 নম্বৰ কুৱেশ্যন, গোলকীকৰণত চীনক অৰ্থনৈতিক স্বীকৃতি প্ৰদান কৰা আৰু সহায় কৰা উপাদানবোৰৰ নাম লিখা। এইটো হ'ব জনসংখ্যা, বহুখণ্ড, সম্পদ আৰু ভৌগোলিক পৰিৱেশ। এইটো 4 মাৰ্কৰ কাৰণে আহিব। তোমালোকে অলপ পইণ্টকেইটা ডেছক্ৰিপশ্যন কৰি দিবা, হৈ যাব। তাৰপিছত আহিছে G20 কি? 1999 চনত G20 গঠন কৰা হৈছিল। পৰীক্ষাত আহিব G20 কেতিয়া গঠন কৰা হৈছিল? এইটো নতুন চিলেবাছত এড কৰা হৈছে। 1999 চনত G20 গঠন হয়। আমেৰিকা, ব্ৰিটেইন, চীন, ৰাছিয়া, ফ্ৰান্স, ব্ৰাজিল, ইণ্ডিয়া, দক্ষিণ আফ্ৰিকা, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, কানাডা, ইটালী, ইণ্ডোনেছিয়া, দক্ষিণ কোৰিয়া, মেক্সিকো, চৌদি আৰৱ, তুৰস্ক, জাপান, ইউৰোপীয়ন সংঘক একেলগে কৰি 20খন ৰাষ্ট্ৰক G20 বুলি কোৱা হয়। 39 নম্বৰ কুৱেশ্যন, এছিয়ানৰ দুখন প্ৰধান শক্তিৰ নাম লিখা। চীন আৰু ভাৰতবৰ্ষ এছিয়াৰ দুখন প্ৰধান শক্তি বা মহাশক্তি, ছুপাৰ পাৱাৰ। ভাৰত আৰু জাপানৰ মাজত কেতিয়া শান্তি চুক্তি স্বাক্ষৰিত হৈছিল? পিচ ট্ৰিটি 1952 চনত স্বাক্ষৰিত হৈছিল। বেল্ট এণ্ড ৰোড ফৰাম ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? 2017 চনত মে' মাহত চীনৰ ৰাজধানী বেইজিঙত আন্তৰ্জাতিক সহযোগিতাৰ বাবে বেল্ট এণ্ড ফৰাম গঠন কৰা হৈছিল। ওৱান বেল্ট ওৱান ৰোডৰ দুটা দিশ উল্লেখ কৰা। চিল্ক ৰোড ইকনমিক বেল্ট, 21st চেঞ্চুৰী মেৰিটাইম চিল্ক ৰোড। ব্ৰিক্স মানে কি বুজায়? এইটো আগত আলোচনা কৰা হৈছে। গতিকে আন্তৰ্জাতিক বাণিজ্যিক ৰাজনীতি আৰু বাণিজ্য সংস্কাৰ সাধনৰ বাবে 2009 চনৰ জুন মাহত পৃথিৱীৰ 4খন দেশৰ চৰকাৰ ৰাষ্ট্ৰপ্ৰধান সমবেত হৈ ৰাছিয়াৰ য়েকাটেৰিনবাৰ্গত ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চীন আৰু একগোট হয় আৰু 2010 চনত ডিচেম্বৰ মাহত দক্ষিণ আফ্ৰিকাই ইয়াৰ সদস্যপদ গ্ৰহণ কৰে। এই 5খন ৰাষ্ট্ৰক একেলগে ব্ৰিক্স বুলি কোৱা হয়। ব্ৰেক্সিট বুলিলে কি বুজায়? 2016 চনৰ আন্তৰ্জাতিক ৰাজনীতিৰ গোট ব্ৰিটেইনে ইউৰোপীয় সংঘৰ সদস্যপদ ত্যাগ কৰে। ইয়াকে ব্ৰেক্সিট গণভোট বা ব্ৰেক্সিট বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ'ল ব্ৰিটিছ এক্সিট ফ্ৰম দ্য ইউৰোপিয়ান ইউনিয়ন। ইউৰোপীয় সংঘৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। ইউৰোপীয় সংঘৰ বৈশিষ্ট্যসমূহ হ'ল যেনে ইউৰোপীয় সংঘৰ বৈশিষ্ট্য বা বিশেষত্বসমূহ হ'ল বা ইউৰোপীয় সংঘৰ ওপৰত এটি টোকালি এনেকুৱা আহিব পাৰে যে ইউৰোপীয় সংঘৰ 1 নম্বৰ পইণ্ট, ইউৰোপীয় সংঘ এটি অতি ৰাষ্ট্ৰীয় অনুষ্ঠান যি অনুষ্ঠান হিচাপে অতিক্ৰম কৰিছে। 2 নম্বৰ, ইউৰোপীয় সংঘৰ নিজৰ উমৈহতীয়া পতাকা, জাতীয় সংগীত, প্ৰতিষ্ঠা দিৱস আৰু উমৈহতীয়া মুদ্ৰা আছে। ইউৰোপীয় সংঘৰ সামৰিক শক্তি পৃথিৱীৰ ভিতৰত আমেৰিকাৰ পিছতে ইয়াৰ স্থান, অৰ্থাৎ ইউৰোপীয় সংঘৰ সামৰিক শক্তি বিশ্বৰ দ্বিতীয় সামৰিক শক্তি। 2 নম্বৰ আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5খন স্থায়ী সদস্য ৰাষ্ট্ৰৰ 2খন ৰাষ্ট্ৰ ইউৰোপীয় সংঘৰ সদস্য যেনে ব্ৰিটেইন আৰু ফ্ৰান্স। তাৰপিছত আছে কিন্তু ব্ৰেক্সিটৰ পিছত ব্ৰিটেইন বৰ্তমান সদস্য নহয়। ইউৰোপীয় সংঘৰ সামৰিক ঘৰুৱা উৎপাদন বা GDP আমেৰিকাৰ সামৰিক উৎপাদনতকৈ যথেষ্ট বেছি। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু।